মনটো খুব ধুনীয়া। অসমীয়া মানুহৰ যিটো ধুনীয়া মন, সাংস্কৃতিকভাৱে যিটো সুন্দৰ মন, এই মনটো বহাগৰ বুকুতে অসমীয়া মানুহে প্ৰকাশ কৰে। আচলতে সংস্কৃতিবান হ'বৰ কাৰণে মানুহক এটা বস্তুৱে দৰকাৰ, সেইটো হ'ল এটা ধুনীয়া মন। জ্যোতিপ্ৰসাদে কৈছিল যে সমাজখন যদি সুন্দৰ কৰিব লাগে, পৃথিৱীখন যদি সলাই দিব লাগে, জ্যোতিপ্ৰসাদে কৈছিল মোক কেইজনমান ধুনীয়া মনৰ মানুহ লাগে। ধুনীয়া মনৰ মানুহেহে এখন পৃথিৱী পৰিৱৰ্তন কৰিব পাৰে। সেইকাৰণে সংস্কৃতিৰ মূল কামটোৱে হ'ল মানুহৰ মনটো সুন্দৰ কৰা। আমাৰ বহাগৰ বতৰত অসমীয়া মানুহে নিজৰ যিটো ধুনীয়া মন, এইটো খুব ধুনীয়াকৈ প্ৰকাশ কৰে। এই যে আমাৰ দুহাতত জেতুকা বোলাই লৈ আমাৰ গাভৰুবিলাকে নহয়, আমাৰ মাটিৰ ঘৰটো হ'লেও গোবৰ মাটিৰে সৈতে আমি ধুনীয়াকৈ লেপি আমি ধুনীয়া কৰোঁ, পৰিষ্কাৰ কৰোঁ। আমাৰ বোৱনীসকলে মৰমৰ দিশ আৰু বাণী দি বিহুৱান বয়। আমাৰ ঘৰৰ চৌহদ আমি চফা কৰোঁ, এসাঁজ নতুন কাপোৰ পিন্ধোঁ, গোহালিৰ গৰুটোকো আমি এডাল নতুন পঘাৰে তাকো আমি এটা সন্মান কৰোঁ। এই গোটেই কামখিনিৰ মাজত অসমীয়া মানুহৰ যিটো সুন্দৰ মন, যিটো সৌন্দৰ্য চেতনা, সৌন্দৰ্যবোধ, শিল্প চেতনা, ইয়াক বৰ ধুনীয়াকৈ প্ৰকাশ হয় বিহুৰ মাজত। দ্বিতীয়তে অসমীয়া মানুহৰ যিটো আধ্যাত্মিক চেতনা, বহুতে কয় বিহুৰ মাজত ধৰ্ম নাই, আছে ধৰ্ম। বিহুৰ মাজত এটা ধৰ্মীয় আৰু আধ্যাত্মিক চেতনাও আছে। এই অলপ আগত আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ে কৈছে, এই ৰাতিখন গাঁৱৰ ডেকা বুঢ়া মেথা লগ লাগি গৃহস্থৰ ঘৰত হুঁচৰি গাবলৈ যায়। কিহৰ কাৰণে যায়? মূৰৰ চুলি ছিঙি আশীৰ্বাদ দি গৃহস্থৰ মংগল কামনা কৰিবৰ কাৰণে। এটা সময়ত আজিকালি এই পৰম্পৰাবিলাক কিছু পৰিমাণে আঁতৰিছে। এতিয়া বহু গাঁও আছে য'ত হুঁচৰি আৰম্ভ হয় নামঘৰত, হয়নে? গাঁৱৰ মুখিয়ালজনৰ ঘৰত আৰম্ভ হয়। এটা আধ্যাত্মিক চেতনা বিহুৰ মাজত আছে। তাৰ লগে লগে বিহুৱে এটা ডাঙৰ বস্তু অসমীয়া জাতিক দিয়ে, সেইটো হ'ল ঐক্য আৰু সমন্বয়ৰ চিন্তা বা চেতনা। জাতি এটাক একেলগ হৈ থাকিবৰ কাৰণে, জাতি এটা সবল হৈ থাকিবৰ কাৰণে যিটো একতা লাগে, সেই একতা বিহুৱে অসমীয়া মানুহক আৰু জাতিক দি আছে। অলপমান মানুহ এঠাইত গোট খালেই একতা হৈ নাযায়। মানুহ এখিনি ক'ৰবাত থোপ খাই বহি থাকিলেই একতা আৰু সমন্বয় নহয়। সমন্বয় হ'বৰ কাৰণে ভাৱৰ, অনুভূতিৰ এটা মিলন হ'ব লাগিব, আৱেগৰ এটা সংমিশ্ৰণ হ'ব লাগিব, পাৰস্পৰিক ভাৱ আৰু চিন্তাৰ বিনিময় হ'ব লাগিব, এটা আনুভূতিক এটা সংমিশ্ৰণ মানুহৰ মাজত হ'ব লাগিব। বিহুৱে অসমীয়া মানুহক আৱেগিকভাৱে এক হৈ থাকিবলৈ, ঐক্যবদ্ধ হৈ থাকিবলৈ, সমন্বয়ৰ চিন্তাৰে একেলগে বসবাস কৰিবলৈ এটা প্ৰেৰণা দি আহিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, এই বিহুৰ মাজলৈ বহুত পৰিৱৰ্তন আহিছে। এটা সময়ত বিহু আছিল পথাৰৰ ওখ ঢাপত, তাৰ পৰা বিহু আহিল ৰজাৰ ৰাজ কাৰেঙৰ বাকৰিলৈ, তাৰ পৰা বিহু আহিল মঞ্চলৈ, তাৰ পিছত বিহু আহিল আমাৰ প্ৰতিযোগিতাৰ মাজলৈ, তাৰ পাছত বিহু আহিল সম্পূৰ্ণ এক ধৰণৰ বাণিজ্যিক একোটা স্থানলৈ বিহু আহিছে। পৰিৱৰ্তনৰ বহুত ঢাপ বগাই বিহুৱে আজিৰ অৱস্থা পাইছে। আমি মনত ৰাখিব লাগিব, পৰিৱৰ্তনক বাদ দিলে কোনো সংস্কৃতি বৰ্তি নাথাকে। পৰিৱৰ্তন লাগিব, কিন্তু পৰিৱৰ্তনে কোনো এটা সংস্কৃতিৰ তাৰ যাতে স্বকীয় ৰূপ, সৌন্দৰ্য, গৰিমা যাতে বিনষ্ট নকৰে, তাৰ প্ৰতিও কিন্তু মানুহ সজাগ আৰু সচেতন হ'ব লাগিব। আমি ভাবোঁ
আমাৰ বিহু সংস্কৃতিলৈ বহুবোৰ পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তনবিলাক আহোঁতে মনত ৰাখিব লাগিব বিহুৰ যিটো তাৰ স্বকীয় ৰূপ, সৌন্দৰ্য আৰু গৰিমা সেইটো যাতে নষ্ট হৈ নাযায়। ইতিমধ্যে বিহুৰ বহু পৰম্পৰালৈ, বিহুৰ অনেক উপাদানলৈ ইতিমধ্যে কিন্তু আমাৰ অৱক্ষয়ৰ কিছু সংকেত আহিছে। আমাৰ বিহু নামবিলাক আপোনালোকে যদি চাই দেখিব, আমাৰ বিহু নামৰ ভাষা, বিহু নামৰ বিষয়, বিহু নামৰ সুৰ, বিহু নামৰ বক্তব্যৰ এক স্বকীয় ইয়াৰ এটা ৰীতি ঐতিহ্য, ইয়াৰ মৌলিকতা আছিল। সেইবিলাকলৈ ধীৰে ধীৰে পৰিৱৰ্তন আহিছে। পশ্চিমীয়া গীত মাতৰ সুৰ, কথা, প্ৰসংগই আমাৰ বিহু গীতবিলাকক গ্ৰাস কৰাৰ ইতিমধ্যে আৰম্ভ কৰিছে। এইবোৰ যদি আহিবলৈ আমি সম্পূৰ্ণকৈ দুৱাৰখন খুলি দিওঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ ঐতিহ্য বুলিবলৈ, স্বকীয়তা বুলিবলৈ একো বস্তু নাথাকিব। গতিকে সেইকাৰণে আমি নতুনত্ব গ্ৰহণ কৰাৰ বেলিকা ইয়াৰ মূল যাতে আমাৰ নষ্ট নহয় তাৰ প্ৰতিও আমি মানুহবোৰ সচেতন হ'ব লাগিব। গতিকে আমাৰ জাতীয় সংস্কৃতিক ভাল পোৱা প্ৰত্যেকজন মানুহৰ দায়িত্ব আছে জাতীয় জীৱনৰ এই সংস্কৃতিক আমি শুদ্ধ ৰূপত সংৰক্ষণ কৰাৰ কাৰণে। মই কিছুদিনৰ আগত এটা প্ৰবন্ধ লিখিছিলোঁ। তাত কৈছিলোঁ যে বিহু অসমীয়াৰ জ্ঞান, বিহু অসমীয়া মানুহৰ কাৰণে প্ৰাণ, বিহু অসমীয়া মানুহৰ কাৰণে ধ্যান। অসমীয়া মানুহক জ্ঞান দিছে বিহুৱে,